জুবিন গাৰ্গৰ মৃত্যুত ম্ৰিয়মান ৰাজ্য জুবিনৰ মৃত্যু থোক স্তব্ধ ৰূপহীহাট শিঙিমাৰী মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ৰাতিপুৱা স্কুলত 1 মিনিট মৌন প্ৰাৰ্থনা কৰাৰ লগতে জুবিন গাৰ্গৰ ফটোত মাল্য অৰ্পণ কৰে। অসমৰ সাৰ্থক অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰি পুৱাৰ সম্ভাষণ হিচাপে সামূহিক দুৱা প্ৰাৰ্থনা কৰে মহান আল্লাহ ভগৱানৰ ওচৰত। যোৱাকালি আমাৰ অসমৰ স্বনামধন্য শিল্পী হাৰ্ট বুলি কয় জুবিন গাৰ্গৰ অনাকাংক্ষিত খবৰটো আমি লাভ কৰোঁ, অৰ্থাৎ তেওঁ এই সংসাৰৰ পৰা বিদায় মাগে। 1972 চনত তেখেতৰ জন্ম হৈছিল আৰু যোৱাকালি তেখেতে এই সংসাৰ ত্যাগ কৰে। তেখেতে সাগৰীয় এক ড্ৰাইভিঙত গৈছিল, তাতেই তেওঁ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুৰ মুখত পৰিব লগা হ'ল। প্ৰথমে সেই খবৰটো কোনেও বিশ্বাস কৰা নাছিল। যেতিয়া অসম চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে, তেতিয়া যেন অসমৰ ৰাইজৰ মূৰত যেন খৰগ ভাগি মূৰত পৰিছিল, যিটো আমি কোনেও কল্পনা কৰিব পৰা নাছিলোঁ যে অকস্মাতে আমাক এনেকুৱা এটা ভূতাতৰা অসমৰ পৰা আঁতৰি যাব। এই জুবিন গাৰ্গৰ জুবিন গাৰ্গ তোমালোকে চবেই জানা, জুবিন গাৰ্গৰ গান, তেওঁ শিল্পী সত্তা, এই ঠাইটো দ্বিতীয় এজন ব্যক্তিয়ে অসমত আৰু পুৰাব বুলি বহু যুগলৈকে আশা কৰিব নোৱাৰি। গতিকে আমাৰ এক ৰত্ন আমাৰ অসমে হেৰুৱালে। তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে অসম চৰকাৰে আজি সকলো শিক্ষানুষ্ঠানৰ পৰীক্ষাবোৰ বাতিল কৰিছে। আমিও তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু এতিয়া আমি তেখেতৰ আত্মাৰ চিৰশান্তিৰ কাৰণে সকলোৱে 1 মিনিট মৌন প্ৰাৰ্থনা কৰি তাৰপিছত আমি দুৱা পঢ়িম।